মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আগতে আলোচনা কৰি আহিছোঁ পাৰ্টছ অফ স্পীচৰ আটাইকেইটা ভাগ, আৰু দুটা ভাগ বাকী আছিল। সেই দুটা ভাগ আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এটা হৈছে কনজাংশ্যন আৰু এটা হৈছে ইণ্টাৰজেকশ্যন। গতিকে কনজাংশ্যন হৈছে সংযোজক অব্যয়। ই কাক বুলি উদাহৰণ দিয়ে, যেনে এণ্ড আৰু বাট। এণ্ড আৰু বাট এই শব্দ দুটাই দুটা শব্দ বা শব্দ সমষ্টিক যোগ কৰি যিটো এটা চেণ্টেন্স গঠন কৰে তাকেই কনজাংশ্যন বোলে। যেনে যদু এণ্ড মধু, ইয়াতে যদু আৰু মধুৰ কথা কৈছে। যেনে আই এম এ বয় বাট ইউ আৰ এ গাৰ্ল। দেখিছানে? বাট, এণ্ড আৰু বাট। এণ্ড আৰু বাট ব্যৱহাৰ হোৱা বহুতো শব্দ আছে। আমাৰ যেতিয়া পাৰ্থক্য বা তুলনা কৰে তেতিয়া আমাৰ এণ্ড আৰু বাট ব্যৱহাৰ কৰা হয়। গতিকে ইয়াতে চোৱা, ইণ্টাৰজেকশ্যন ভাৱ প্ৰকাশ বা আৱেগসূচক অব্যয়। যিবোৰ পদৰ দ্বাৰা মনৰ দুখ সুখ আদিবোৰ প্ৰকাশ কৰা হয়, এইটো চাইডে আছে, সেইবোৰক ইণ্টাৰজেকশ্যন বুলি। ইণ্টাৰজেকশ্যন এইটো চোৱা, ইয়াতে লিখি দিছোঁ, আৱেগ আনন্দ আৱেগ বা ভাৱ প্ৰকাশ কৰা হয়, সেইবোৰ পদক ইণ্টাৰজেকশ্যন বুলি। এইবিলাক আমি পাৰ্টছ অফ স্পীচটো থৰলি আলোচনা কৰিছোঁ, কিন্তু যেতিয়া আমি টেন্স আলোচনা কৰিম একদম বহলভাৱে আলোচনা কৰিম। ইয়াতে চোৱা, এলাৰ্জ হি হেজ লষ্ট এভৰিথিং। এই এলাৰ্জ যি আছে এইটো হৈছে ইণ্টাৰজেকশ্যন। হুৰ্ৰা উই হেভ অন, হেল্ল' হাউ আৰ ইউ। গতিকে এতিয়া আমি আজি পাৰ্টছ অফ স্পীচৰ বিষয়ে আলোচনা কৰা হৈ গ'ল। আমি নেক্সট ক্লাছত দীঘলীয়া এটা ক্লাছ লৈ আহিম টেন্সৰ ওপৰত, যিটোত আমি এক ঘণ্টাৰ এটা ক্লাছ লৈ আহিম। সেইটোত আমি আলোচনা কৰিম টেন্সৰ প্ৰকাৰ, টেন্স কাক বোলে, প্ৰতিটো সেইটো পিছত আলোচনা কৰিম। এইটো চোৱা, ইণ্টাৰজেকশ্যনৰ চিহ্নটো হৈছে এইটো। আপোনালোকে বাক্যত দেখাব লাগে, গম পাব যে এইটো ইণ্টাৰজেকশ্যন।